যে আমাৰ এইবাৰ যিখন বাজেট আমাৰ বিত্তমন্ত্ৰীয়ে দিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো সপোন আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দিহা পৰামৰ্শ আৰু তেওঁৰ যিখিনি উপদেশ সেই মৰ্মে এই বাজেটখন এইবাৰ প্লেচ কৰিছে আৰু এই বাজেটখন এখন জনকল্যাণমুখী বাজেট আৰু এই বাজেটখনে আচলতে কাৰো ওপৰত কোনো কৰ নলগোৱাকৈ আমি বাজেটখন দিছোঁ। গতিকে কৰৰ বোজা কোনো মানুহৰ ওপৰত কৰৰ বোজা নপৰে আৰু আমি আমাৰ নিজৰ যিখিনি আমাৰ ইনকাম আমি সেই ইনকামৰ পৰা আমি ৰাজ্যখন চলাবলৈ আমি আগবাঢ়িছোঁ। তো আগত আমাৰ বাজেটৰ টোটেল পইচা আমাৰ আগতে হয়তো আছিল যে 56,000 কোটি টকা আছিল। এতিয়া আজি বাজেটত মানে 1,28,000 কোটি টকা আজি আমাৰ বাজেটখনত হৈছে, বাজেট এষ্টিমেট কৰা হৈছে। গতিকে অসমৰ নিচিনা ৰাজ্য এখনে এইখিনি যে কৰিছে এইটো বহুত ডাঙৰ কথা আৰু এই বাজেটখনে আগন্তুক দিনত আমাৰ জনকল্যাণমুখী বহুত কাৰ্যসূচী ইয়াতে লোৱা আছে আৰু সেই কাৰ্যসূচীবিলাকৰ ভিতৰত আপোনালোকে জানে যে আমাৰ প্ৰথম কথা কি যে অৰুণোদয় 3.0। গতিকে আগতে আমি অৰুণোদয় 1250 টকাকৈ দি আছিলোঁ আৰু আগতে অৰুণোদয় আমাৰ টোটেল অৰুণোদয় অসমত আছিল প্ৰায় 24 লাখমান আমাৰ অৰুণোদয় হিতাধিকাৰী আছিল। এইবাৰ বাজেটত আমি ঘোষণা কৰিছোঁ বাজেটত যে এইবাৰ 37.2 লাখ মানে অৰুণোদয় দিয়া হৈছে। যোৱাবাৰ 24 লাখৰ ঠাইত এইবাৰ 37.2 লাখ দিয়া হৈছে। তাৰ উপৰিও আমাৰ মহিলা সবলীকৰণৰ কাৰণে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান, এই অভিযানৰ জৰিয়তে আমি আত্মসহায়ক গোটসমূহক আমি তেওঁলোকে যাতে আগবাঢ়িব পাৰে, গতিকে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান, গতিকে সেল্ফ হেল্প গ্ৰুপ আৰু সেল্ফ হেল্প গ্ৰুপত প্ৰায় 30 লাখ মহিলা আছে, সদস্য আছে। গতিকে আমি এই সেল্ফ হেল্প গ্ৰুপবিলাকক এইবাৰ প্ৰথম কিস্তিত আমি 10,000 টকাকৈ দিবলৈ লৈছোঁ প্ৰতিটো গোটক আৰু এই 10,000 টকাৰ কাম কৰাৰ পিছত 25,000 টকা পাব তেওঁলোকে দ্বিতীয় কিস্তিত আৰু তাৰপিছত তেওঁলোকে 50,000 টকা পাব যদি তেওঁলোকে কাম কৰে আৰু আল্টিমেটলি তেওঁলোকে 5 লাখ টকালৈকে এই পইচা পাবলৈ সক্ষম হ'ব আৰু বেংকৰ লগত আমি এইটো টাই আপ কৰি দি দিম পইচাটো, আৰু সেই এটা কথা আছে। তাৰপিছত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি আছে। আপোনালোকে জানেই যে নিযুত মইনা আঁচনিত আমাৰ ক্লাছ 11ৰ যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকে 1,000 টকাকৈ তেওঁলোকে পাইছে আৰু যিসকলে গ্ৰেজুৱেট মানে পঢ়ি আছে, BA পঢ়ি আছে, স্নাতক পঢ়ি আছে, তেওঁলোকে 1,250 টকা পাইছে আৰু যিবিলাকে ফাৰ্ষ্ট ইয়াৰ পষ্ট গ্ৰেজুৱেট পঢ়ি আছে, MA MSc পঢ়ি আছে, তেওঁলোকক মানে 2,500 টকাকৈ দিয়া হৈছে ফৰ 10 মান্থছ। তাৰ উপৰিও আমাৰ প্ৰায় এই স্কিমটো আমি এক্সপাণ্ড কৰি দিছোঁ তো কিমানলৈকে দিছোঁ যে 4.3 লাখ গাৰ্লছ এইবাৰ আমি মানে ইনক্ৰিজ এই নতুন পৰীক্ষা যে পাছ কৰিছে আৰু 391 কোটি টকা এই স্কিমটোত খৰচ হ'ব। 391 crore এই স্কিমটোত খৰচ হ'ব। গতিকে অৰুণোদয় যিটো স্কিম অৰুণোদয় 3 য'ত আমি 37 লাখ দিম, তো এই অৰুণোদয় স্কিমটোত 1250 টকাকৈ পাব। এতিয়া আমি 37 লাখ হাতত 37.2 লাখ যে আমি বেনিফিচিয়াৰী দিম, তো তাতে টোটেল পইচাটো এইটো স্কিমত খৰচ হ'ব 5,000 কোটি।
এইটোত খৰচ হ'ব। তাৰ উপৰিও আমাৰ স্কুল প্ৰভিন্সিয়েলাইজেশ্যনৰ সিদ্ধান্ত এইবাৰ লোৱা হৈছে, বাজেটত ঘোষণা কৰা হৈছে যে জানুৱাৰী 2006 তাৰিখে বা তাৰ আগত যিখিনি স্কুল প্ৰতিষ্ঠা হৈছিল সেইখিনি প্ৰভিন্সিয়েলাইজৰ ব্যৱস্থা কৰা হ'ব। তাৰপিছত অন্য এটা স্কিম আছে যে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি। গতিকে এই প্ৰেৰণা আঁচনিৰ দ্বাৰা গ্ৰেজুৱেটসকলে মানে ঘৰত চাকৰি বা অন্যান্য ক্ষেত্ৰত যিসকল গ্ৰেজুৱেট ল'ৰা ছোৱালী পৰীক্ষা দি বহি আছে, কাৰোবাৰ ঘৰৰ অৱস্থা বেয়া, কাৰোবাৰ হয়তো মধ্যবিত্ত, কাৰোবাৰ হয়তো ভাল হ'ব পাৰে, তো তেওঁলোকৰ ক্ষেত্ৰত এটা অসুবিধা হৈছে যে তেওঁলোকে পৰীক্ষা দিবলৈ ফৰ্ম ফিল আপ কৰিবলৈ ঘৰৰ পৰা হয়তো তেওঁলোকক সহায় কৰিব নোৱাৰে বহুত পৰিয়ালে। গতিকে তেওঁলোকে পৰীক্ষা দিব গুৱাহাটীলৈকে যদি যাব লাগে তাতো ক'ৰবাত 1000 টকা লাগিব, বা ক'ৰবাত ফৰ্ম ফিল আপ কৰিলে তাতো পইচা লাগিব। গতিকে এই কথাটো বিবেচনা কৰি পৰিয়ালটোৱে যাতে মানে সকাহ পায় তাৰ কাৰণে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে দি আমি প্ৰতিগৰাকী গ্ৰেজুৱেট BSc পাছ কৰা ল'ৰা ছোৱালীক আমি 2500 টকাকৈ 2500 তাৰমানে প্ৰতি মাহত তেওঁলোকক দিয়া হ'ব। 2500 টকাকৈ প্ৰতি মাহত দিয়া হ'ব। তাৰ উপৰিও আমাৰ যদি কোনোবাই ভাবে যে মই 2000 এইটো নলওঁ, তেতিয়াহ'লে ওৱান টাইম যদি তেওঁ ফাইনেন্সিয়েল গ্ৰাণ্ট ল'ব বিচাৰে তেতিয়া 25,000 টকা তেওঁক দিয়া হ'ব বছৰটোৰ কাৰণে। গতিকে তাৰ উপৰিও আমাৰ ওৱান টাইম গ্ৰাণ্ট যিবিলাক ৰিচাৰ্চ স্কলাৰ আছে, যিবিলাকে ৰিচাৰ্চ কৰি আছে, তেওঁলোকৰ কাৰণে ওৱান টাইম গ্ৰাণ্ট 25,000 টকাকৈ দিয়া হ'ব যিমান ৰিচাৰ্চ স্কলাৰ আছে। আৰু আমাৰ প্ৰায় 50,000 দিব্যাং আমাৰ ৰিচাৰ্চ স্কলাৰকো 50,000 টকাকৈ, দিব্যাং যিখিনি আছে তেওঁলোককো 50,000 টকাকৈ যিসকলে ৰিচাৰ্চ কৰি আছে তেওঁলোকক দিয়া হ'ব। আৰু এই আঁচনিটোত খৰচ হ'ব 25 কোটি টকা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।